সূৰ্যৰ পোহৰ নাহে পৃথিৱীলৈ শংকিত বিজ্ঞানী মহাকাশত উপগ্ৰহই সৃষ্টি কৰিছে ভয়ংকৰ পৰিস্থিতিৰ পৃথিৱীৰ তলত থকা কক্ষপথ কিছুদিনৰ পৰা এক প্ৰকাৰ বন্ধ হৈ পৰিব যাক বিজ্ঞানীসকলে মহাকাশৰ যানজঁট বুলি অভিহিত কৰিছে পৃথিৱীৰ পৰা প্ৰায় 1000 কিলোমিটাৰ উচ্চতাত সৃষ্টি হোৱা এনে যানজঁটৰ বাবে পৃথিৱীলৈ সূৰ্যৰ পোহৰ অহাও বন্ধ হৈ পৰিব স্বাভাৱিকতে বিজ্ঞানীসকল শংকিত হৈ পৰিছে দৰাচলতে পৃথিৱীৰ নিম্নত থকা কক্ষপথত বৰ্তমানেও 14000ৰো অধিক উপগ্ৰহই প্ৰদক্ষিণ কৰি আছে ইয়াৰ সমান্তৰালভাৱে 3000ৰো অধিক উপগ্ৰহ বিকল হৈ ঘূৰি আছে ইয়াৰ উপৰি 12 কোটিৰো অধিক অন্তৰীক্ষৰ আৱৰ্জনা ঘূৰি আছে কক্ষপথত এইবোৰেই মহাকাশৰ যানজঁট হিচাপে পৰিগণিত হৈছে আনহাতে এনে যানজঁটৰ বাবেই এতিয়া বিশ্বৰ বিভিন্ন দেশে উপগ্ৰহ বা ৰকেট উৎক্ষেপণৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব অন্তৰীক্ষৰ আৱৰ্জনা পৰিষ্কাৰ নকৰিলে যানজঁটে পৃথিৱীৰ নিম্ন কক্ষত বাধাৰ সৃষ্টি কৰিব আৰু মহাকাশলৈ উপগ্ৰহ উৎক্ষেপণতো সমস্যাৰ সৃষ্টি হ'ব এনে অৱস্থাত কেৱল উপগ্ৰহ প্ৰেৰণেই নহয় অন্তৰীক্ষলৈ মানৱযান প্ৰেৰণতো সমস্যাই দেখা দিব নিউজ ডেস্ক ৰিপোৰ্ট নিউজ 13